নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, গৌৰৱ গগৈৰ বাবে নিষেধ হ'ব কংগ্ৰেছ দল। কংগ্ৰেছত এতিয়া লৰা ৰজাৰ শাসন চলিছে, সেয়ে ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাই ত্যাগ কৰিছে কংগ্ৰেছ দল আৰু এইবাৰ যিকোনো মুহূৰ্তত পদত্যাগ কৰিব সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। এই বিস্ফোৰক মন্তব্য বিজেপি নেতা ভূপেন বৰাৰ। গৌৰৱ গগৈৰ বাবে নিষেধ হোৱাৰ দিশে এতিয়া কংগ্ৰেছ দল। যিকোনো মুহূৰ্তত পদত্যাগ কৰিব পাৰে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। গৌৰৱ গগৈৰ সৈতে তুংগত উঠিছে প্ৰদ্যুৎ বৰদলৈৰ যুঁজ। ইজনৰ পিছত সিজন জ্যেষ্ঠ নেতাই ত্যাগ কৰিছে কংগ্ৰেছ দল। মহাভাৰতৰ কৰ্ণৰ দৰে দশা হ'বলৈ গৈ আছে প্ৰদ্যুৎ বৰদলৈ আৰু দেৱব্ৰত শইকীয়াৰ। কংগ্ৰেছত এতিয়া লৰা ৰজাৰ শাসন চলিছে। ৰকিবুল হুছেইনৰ নেতৃত্বত গৌৰৱ গগৈয়ে চলাইছে কংগ্ৰেছ দল। গৌৰৱ গগৈৰ দিনত এতিয়া ৰাজীৱ ভৱন জ্বলাই দিছে একাংশই। পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে কংগ্ৰেছক ধ্বংসৰ মুখলৈ নিছে ৰকিবুল হুছেইনে। এই ডাঙৰ মন্তব্য বিজেপি নেতা ভূপেন বৰাৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধত এইবাৰ এণ্ট্ৰি মাৰিছে ৰাছিয়াই। অতি গোপনে ইৰাণৰ পৰা ৰাছিয়াই উলিয়াই লৈ গ'ল ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তফা খামেইনিক। ৰাছিয়াৰ ৰণকৌশল ধৰিবই নোৱাৰিলে আমেৰিকা আৰু ইজৰাইলে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে সমস্ত চিকিৎসাৰ দায়িত্ব ল'লে মুস্তফা খামেইনিৰ। গোপনে ইৰাণৰ পৰা ৰাছিয়াই উলিয়াই লৈ গ'ল ইৰাণৰ সৰ্বোচ্চ নেতা মুস্তফা খামেইনিক। ৰাছিয়াৰ ৰণকৌশল ধৰিবই নোৱাৰিলে ট্ৰাম্প আৰু বেঞ্জামিন নেতানিয়াহুৱে। আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিলে ইৰাণৰ সৰ্বোচ্চ নেতাজনক। এই দাবী কৰিছে কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে। ৰাছিয়াৰ মস্কোত সুকলমে সম্পন্ন হয় মুস্তফা খামেইনিৰ অস্ত্ৰোপচাৰ। পুটিনে অতি কৌশলেৰে সেনাৰ যুদ্ধ বিমানেৰে ইৰাণৰ পৰা লৈ যায় মুস্তফা খামেইনিক। এই খবৰ প্ৰকাশ কৰিছে কুৱেটৰ আগশাৰীৰ বাতৰি কাকত আল জাৰিদাই। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে সমস্ত চিকিৎসাৰ দায়িত্ব ল'লে মুস্তফা খামেইনিৰ। কিন্তু ৰাছিয়াৰ এই ৰণকৌশল টলকিবই নোৱাৰিলে ইজৰাইল আৰু আমেৰিকাই। পৰৱৰ্তী খবৰ, অসমৰ বিধানসভা নিৰ্বাচনক লৈ ডাঙৰ খবৰ। অসমৰ আন্তঃগাঁথনি আৰু আইন শৃংখলা বৰ্তমান উন্নত হোৱাৰ বাবে এইবাৰ এটা পৰ্যায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। সংবাদমেল পাতি এই মন্তব্য ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলৰ। উল্লেখযোগ্য যে এইবাৰ অৰ্থাৎ 26ৰ বিধানসভা নিৰ্বাচন এটা পৰ্যায়তে ঘোষণা কৰাৰ পিছতে ৰাজ্যৰ বিৰোধী দলসমূহে নিৰ্বাচন আয়োগক সমালোচনা কৰিছিল আৰু তাৰ পিছতে এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰি নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে অসমৰ আন্তঃগাঁথনি আৰু আইন শৃংখলা উন্নত হোৱাৰ বাবে এইবাৰ এটা পৰ্যায়তে নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। এই মন্তব্য কৰিছে ৰাজ্যিক নিৰ্বাচনী আয়োগে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশবাসীলৈ ভাল খবৰ। দেশত নাটনি নহয় ৰন্ধন গেছৰ চিলিণ্ডাৰৰ। হৰমুজ প্ৰণালী পাৰ হৈ ভাৰত পালেহি এলপিজি টেংকাৰ শিৱালিক আৰু ভাৰত অভিমুখে আহি আছে আন এখন জাহাজ নন্দদেৱী। চিন্তা নাই দেশবাসীৰ, দেশত নাটনি নহয় ৰন্ধন গেছৰ চিলিণ্ডাৰৰ। হৰমুজ প্ৰণালী পাৰ হৈ ভাৰত পালেহি এলপিজি টেংকাৰ শিৱালিক। গুজৰাটৰ মুদ্ৰা বন্দৰত লংগৰ পেলালে শিৱালিকে। প্ৰায় 45,000 টন ৰন্ধন গেছ কঢ়িয়াই আনিছে এই শিৱালিকে। ভাৰত অভিমুখে আহি আছে নন্দদেৱী নামৰ আন এখন জাহাজো। হৰমুজ প্ৰণালী পাৰ হোৱাৰ পিছত আজি বা কাইলৈ ভাৰতত প্ৰৱেশ কৰিব নন্দদেৱীয়ে। ৰন্ধন গেছৰ নাটনিক লৈ শেহতীয়াকৈ ভাৰতত চলিছে তীব্ৰ বিতৰ্ক আৰু তাৰ মাজতে দেশবাসীলৈ আহিছে এই ভাল খবৰ। উল্লেখযোগ্য যে এই সন্দৰ্ভত তিনিবাৰকৈ ইৰাণৰ বিদেশ মন্ত্ৰীৰ সৈতে আলোচনা কৰিছে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে আৰু এই আলোচনাৰ পিছতে ভাৰতৰ বাবে মুকলি কৰি দিয়া হয় হৰমুজ প্ৰণালী।
ইৰাণৰ ছেফ পেছেজ লাভ কৰাৰ পিছতে যাত্ৰা আৰম্ভ কৰিছিল এই দুখন জাহাজে আৰু ইতিমধ্যে এখন জাহাজে ভাৰতত লংগৰ পেলাইছে আৰু আন এখন জাহাজ আজি বা কাইলৈ আহি ভাৰত পাবহি। গতিকে দেশবাসী আতংকিত হোৱাৰ প্ৰয়োজন নাই, ভাৰতত নাটনি নহয় ৰন্ধন গেছৰ। পৰৱৰ্তী খবৰ, অসমৰ বিধানসভা নিৰ্বাচনক লৈ কঠোৰ ভাৰতীয় নিৰ্বাচন আয়োগ। অসমৰ বিধানসভা নিৰ্বাচনত ব্যৱহাৰ কৰিব নোৱাৰিব অসমৰ এই 5গৰাকী SSPক। দক্ষিণ শালমাৰাৰ SSP মৃণাল ডেকা, ধেমাজিৰ SSP স্বপ্ননীল ডেকা, চিৰাঙৰ SSP ধ্ৰুৱ বৰা, মাজুলীৰ SSP হৰেণ টকবি আৰু শদিয়াৰ SSP জগদীশ দাস। এই 5গৰাকী SSPক নিৰ্বাচনী কামত ব্যৱহাৰ কৰিব নোৱাৰিব। এই জিলাকেইখনত ইতিমধ্যে নিযুক্তি দিয়া হৈছে নতুন SSP। পৰৱৰ্তী খবৰ, অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে CPIMৰ প্ৰাৰ্থী ঘোষণা। ভৱানীপুৰ সৰ্বক আৰু গড়েশ্বৰ সমষ্টিৰ প্ৰাৰ্থী ঘোষণা CPIMৰ। বিধায়ক মনোৰঞ্জন তালুকদাৰক ভৱানীপুৰ সৰ্বকত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। লগতে গড়েশ্বৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে বাপুৰাম বড়োক। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। ইৰাণে সৃষ্টি কৰিলে নতুন ক্ষেপণাস্ত্ৰ আৰু ইৰাণৰ এই নতুন ক্ষেপণাস্ত্ৰক লৈ এতিয়া আমেৰিকা আৰু ইজৰাইলত হাহাকাৰ। আকাশমাৰ্গত হঠাতে দিশ সলনি কৰিব পাৰে ইৰাণৰ নতুন ক্ষেপণাস্ত্ৰ চেজিল-2য়ে। 2000 কিলোমিটাৰ পৰ্যন্ত লক্ষ্য ভেদিব পাৰে চেজিল-2 নামৰ ইৰাণৰ এই নতুন ক্ষেপণাস্ত্ৰটোৱে। আৰু এই চেজিল-2ক লৈ এতিয়া নিদ্ৰা কৰিছে আমেৰিকা আৰু ইজৰাইলৰ। ইৰাণৰ নতুন ক্ষেপণাস্ত্ৰক লৈ আমেৰিকা আৰু ইজৰাইলত হাহাকাৰ। ইৰাণৰ এই ব্ৰহ্মাস্ত্ৰক বিশ্বই জানিছে ডান্সিং মিছাইল নামেৰে। আমেৰিকাৰ অত্যাধুনিক প্ৰতিৰক্ষা ব্যৱস্থা এতিয়া ইৰাণৰ আগত অসহায়। ঘাতক ক্ষেপণাস্ত্ৰটোৰ প্ৰকৃত নাম হৈছে চেজিল-2। আকাশমাৰ্গত হঠাতে দিশ সলনি কৰিব পাৰে এই চেজিল-2য়ে। বায়ুৰ মাজত নাচি নাচি শত্ৰুৰ ৰাডাৰক ফাঁকি দিয়ে এই মিছাইলে। ইজৰাইলৰ গৌৰৱ আইৰণ ডমকো অকামিলা কৰিলে ইৰাণে। আমেৰিকাৰ শক্তিশালী পেট্ৰিয়ট বা থাৰ্ড ব্যৱস্থাও বিফল হৈছে। সম্পূৰ্ণ ইৰাণৰ থলুৱা প্ৰযুক্তিত নিৰ্মিত হৈছে এই ঘাতক অস্ত্ৰ। 2000 কিলোমিটাৰ পৰ্যন্ত বিস্তৃত চেজিল-2ৰ লক্ষ্য। ইৰাণত বহিয়াই ইজৰাইলৰ যিকোনো কোণত আঘাত হানিব পাৰে এই মিছাইলে। 18 মিটাৰ দীঘল আৰু প্ৰায় 23,600 কেজি ওজনৰ এই ক্ষেপণাস্ত্ৰ। পৰমাণু বা গতানুগতিক দুটা বাৰহেড কঢ়িয়াব পাৰে এই ডান্সিং মিছাইলে। ইৰাণৰ নতুন ক্ষেপণাস্ত্ৰক লৈ আমেৰিকা আৰু ইজৰাইলত এতিয়া হাহাকাৰ অৱস্থা। পৰৱৰ্তী খবৰ, অসমৰ বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে তৃণমূল কংগ্ৰেছ। ৰাজ্যৰ 51টা সমষ্টিৰ বাবে 78খন আবেদন আহিছে TMCলৈ আৰু 51খন আবেদন নিৰ্বাচিত কৰি পঠিওৱা হৈছে মুখ্য কাৰ্যালয়লৈ। মুখ্য কাৰ্যালয়ৰ পৰা নিৰ্দেশনা আহিলেই প্ৰকাশ কৰিব প্ৰাৰ্থীৰ তালিকা। সংবাদমেল পাতি এই ঘোষণা TMC নেত্ৰী সুস্মিতা দেৱৰ। পৰৱৰ্তী খবৰ, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু মনীষ সিসোদিয়াক সকাহ আদালতৰ। সুৰানীতি গোচৰত উত্তৰ দিবলৈ দিল্লী উচ্চ ন্যায়ালয়ে দিলে সময়। দিল্লীৰ সুৰানীতি সম্পৰ্কীয় গোচৰত আজি দিল্লী উচ্চ ন্যায়ালয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু প্ৰাক্তন উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াক এক বিশেষ সকাহ প্ৰদান কৰিছে। CBIৰ এখন আবেদনৰ উত্তৰ দিবলৈ আদালতৰ পৰা অতিৰিক্ত সময় বিচাৰিছিল অভিযুক্ত পক্ষই আৰু ন্যায়াধীশ শৰণাকান্ত শৰ্মাই তেওঁলোকক অহা 6 এপ্ৰিললৈকে সময়সীমা বৃদ্ধি কৰি দিছে বা সময় দিছে। উল্লেখযোগ্য যে বিচাৰ আদালতে এই গোচৰৰ পৰা কেজৰিৱাল আৰু সিসোদিয়াকে ধৰি মুঠ 21জন লোকক ডিসচাৰ্জ বা অভিযোগমুক্ত কৰিছিল। বিচাৰ আদালতৰ সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই CBIয়ে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু আজি সেই আবেদনৰ ওপৰতে শুনানি গ্ৰহণ কৰা হয়। এই শুনানিৰ সময়ত CBIৰ হৈ হাজিৰ হোৱা সলিচিটৰ জেনেৰেল তুষাৰ মেহতাই তীব্ৰ বিৰোধিতা কৰি কয় যে বিচাৰ আদালতৰ এই নিৰ্দেশ ত্ৰুটিপূৰ্ণ আছিল আৰু ইয়াক 1 ছেকেণ্ডৰ বাবেও বাহাল ৰখা উচিত নহয়। তেওঁ অভিযোগ কৰে যে
অভিযুক্তসকলে উত্তৰ দিবলৈ অযথা সময় বিচাৰি গোচৰটো দীঘলীয়া কৰিব বিচাৰিছে। মেহতাই আদালতক জনায় যে বিচাৰ আদালতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ নকৰাকৈয়ে অভিযুক্তসকলক মুক্তি দি এক ভুল নিদৰ্শন দাঙি ধৰিছে। তেওঁৰ মতে সংস্থাটোৰ হাতত পৰ্যাপ্ত প্ৰমাণ থকা স্বত্তেও বিচাৰ আদালতে সেইবোৰক গুৰুত্ব নিদি অযুক্তিকৰ মন্তব্য কৰিছিল। আনহাতে আম আদমি পাৰ্টিৰ নেতাৰ হৈ জ্যেষ্ঠ অধিবক্তা এন হৰিহৰণে আদালতত যুক্তি দৰ্শায় যে তেওঁলোকে ইতিমধ্যে এই সমগ্ৰ বিষয়টোক লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। সেয়েহে তেওঁলোকক উত্তৰ দাখিল কৰিবলৈ অন্ততঃ 4 সপ্তাহৰ সময়ৰ প্ৰয়োজন। ইয়াৰ বিপৰীতে ন্যায়াধীশ শৰ্মাই স্পষ্ট কৰি দিয়ে যে যেহেতু এতিয়ালৈকে উচ্চতম ন্যায়ালয়ৰ পৰা কোনো ধৰণৰ স্থগিতাদেশ অহা নাই, সেয়ে উচ্চ ন্যায়ালয়ৰ কাৰ্যবিধি স্তব্ধ হৈ নাথাকে। তেওঁ লগতে কয় যে ইয়াৰ আগৰ শুনানিত উপস্থিত নথকাৰ বাবে অভিযুক্তসকলে এতিয়া উত্তৰ দিবলৈ সাজু হ'ব লাগে। অৱশ্য দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত আদালতে 6 এপ্ৰিলত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে। উল্লেখযোগ্য যে যোৱা 27 ফেব্ৰুৱাৰীত বিচাৰ আদালতে অৰবিন্দ কেজৰিৱাল আৰু মনীষ সিসোদিয়াক মুক্তি দি CBIৰ তদন্তক তীব্ৰ সমালোচনা কৰিছিল। বিচাৰ আদালতে কৈছিল যে CBIয়ে অনা অভিযোগবোৰ কেৱল অনুমানৰ ওপৰত ভিত্তি কৰি কৰা হৈছে আৰু ইয়াৰ কোনো দৃঢ় আইনী ভিত্তি নাই। ইয়াৰ পিছতে উচ্চ ন্যায়ালয়ে CBIৰ তদন্তকাৰী বিষয়াৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা লোৱাৰ নিৰ্দেশনাটোত স্থগিতাদেশ জাৰি কৰিছিল। বৰ্তমান উচ্চ ন্যায়ালয়ে সমগ্ৰ বিষয়টো পৰীক্ষা কৰি আছে আৰু অহা 6 এপ্ৰিলৰ শুনানিত অৰবিন্দ কেজৰিৱাল তথা অন্যান্য অভিযুক্তসকলে তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব লাগিব।